তোমালোকে ইমেজটো চোৱা আৰু চাই পেলাই মোক কোৱা যে কোনে কাক ভয় কৰি আছে এই ল'ৰাটোৱে হাবডালক নে হাবডালে ল'ৰাটোক ইয়াতে দুয়োজনকে ভয় কৰি আছে হাবডালে ভয় কৰিছে ল'ৰাজনে কিবা ক্ষতি কৰিব বুলি আৰু ল'ৰাজনে ভয় কৰি আছে যে হাবডালে আমাক কিবা ক্ষতি কৰি দিব পাৰে তোমালোকে কেতিয়াবা ৰাস্তাৰে গৈ থাকিলে এনেকৈ দেখা পোৱা নাই যে কুকুৰবিলাকে তোমালোকক ফুকি আছে কিয় এনেকুৱা নহয় যে কুকুৰবিলাকে এনে তোমালোকক ফুকি আছে ন তেওঁলোকে ভাবে যে তোমালোকে তেওঁলোকক ক্ষতি কৰিবা আৰু আমিও কি ভাবো যে তেওঁলোকে হয়তো আমাক ক্ষতি কৰিব তাৰ মানে ইয়াতে আমি সকলোৱে কাৰবাক নহয় কাৰবাক ভয় কৰোঁ right তো ঠিক তেনেকে as a student if you are a HSLC aspirants or some HS final exam aspirants or if you are a competitive aspirants আৰু যদি আপোনালোক কোনোবা গাৰ্জেনেও ভিডিওটো চাই আছে তো এই ভিডিওটো আপোনালোকৰ কাৰণে কাৰণ সকলো ল'ৰা ছোৱালীৰ কাৰণে আমাৰ এটা ডাঙৰ ভয় সেইটো হৈছে পৰীক্ষাৰ বিষয়ে ভয় পৰীক্ষাৰ নাম শুনিলে আমাৰ ভয় এটা আহে কি ভয় কেনেকুৱা ভয় কিহৰ কাৰণে আহে আমাৰ এই ভয়টো সেইটো বিষয়ে মই ভিডিওটোত আলোচনা কৰিবলৈ কৈছোঁ হেল্ল' এভৰিৱান মাইসেল্ফ দীপাংকৰ ডেকা এণ্ড ৱেলকাম টু আৱাৰ চেনেল ৰেইনবো টেক পৰীক্ষা বুলি ক'লে ভয় কেনেকুৱাকৈ হ'ব পাৰে let's categorize this one প্ৰথম কেটেগৰিজ হয়তো এনেকুৱা হ'ব পাৰে যে হয়তো তোমালোকে পঢ়িছা তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰিছা কিন্তু তোমালোকৰ এক্সাম বুলি ভয় এইটোৱে যে what if whatever I have studied that will not come in the exam what if I will do mistake what if I will do some common mistake what if I will forgot whatever I have studied কি হ'ব যদি মই যি পঢ়িছোঁ সেইখিনি পাহৰি যাওঁ যদি মই কমন মিষ্টেক কৰোঁ যি পঢ়িছোঁ সেইখিনি ভিতৰত যদি কুৱেশ্যনবিলাক নাহে তো তেতিয়া মোৰ কি হ'ব তো এনেকুৱা ধৰণৰ কাৰণে আমাৰ বহুখিনি চিন্তা আহি যায় or maybe you are thinking what if I have studied I'm expecting this much of percentage but if I will not this much of percentage what will happen মোৰ মা দেউতাই কি ভাবিব মোৰ কি হ'ব what will be the impact on the society see there will be no impact in this society there will be no impact even on your parents no impact on you also if you will think very deeply this life is very precious তোমালোকে পৃথিৱীখনত আহিছা struggle কৰা the struggle is very important in our life যিমানে আমি struggle কৰি আছো পৃথিৱীখনত সিমানে আমি শিকি গৈ আছো if you are struggling if you are learning that means you are achieving something you are expecting something suppose you are expecting 85% maybe you will not get maybe you will get 75% don't get hurt don't be disappointed because maximum students maybe they are not getting even 75% and according to me 75% is not so less percentage or even if you will get 55% also that is also better for you say thanks to you যে তোমালোকে যিখিনি যুদ্ধ কৰিছা সেইটো হিচাপত তোমালোকে পাইছা আৰু কৰিছা আৰু তোমালোকে এইটো তোমালোকক বুজোৱা যে in the future I will do better maybe if you are a government aspirant if your name will not come in the written test if you are like so many attempts you have done still you are not qualify your marks your name is not coming in the written test you no need to worry because every day you are preparing every day you are studying you are learning for your future that you are struggling one day you will mention this stage এদিন আমিয়ে মেনশন কৰিম বা তোমালোকে মেনশন কৰিবা কি বুলি যে এদিন মই এনেকৈ কষ্ট কৰিছিলোঁ আৰু এইখিনি বস্তু মই ক'ত শিকিছিলোঁ যে ইমান চনত এইখিনি সময়ত মই এইখিনি বস্তু শিকিছিলোঁ আমি এনেকুৱাকৈ ভাবিব পাৰোঁ ৰাইট তো আমাৰ এই এচিভ বোলা বস্তুটো এনেকুৱাকৈ হ'ব তো ভয় কৰি থাকিলে তো নহ'ব if you will get 75% that is enough if you will get 55% enough you will get even 40% okay say thanks to you at least you got the 45% or 40% that is not a big deal or you will achieve more in your future stage ভৱিষ্যতে তোমালোকে তাতকৈ বেছি বেটাৰ কৰিম বুলি তোমালোকে বুজাবা তোমালোকে যি পঢ়িছা সেইখিনি ভিতৰত আহিব আৰু যদি নাহেও কিন্তু তোমালোকে যদি 85% এক্সপেক্ট কৰি পঢ়িছিলা don't worry you will get 65% and that will be enough I'm assuring to you I'm suggesting to you study nicely don't take stress too much you will do your better মই তোমালোকৰ ওপৰত এখিনি বিশ্বাস আছে মোৰ তোমালোকৰ ওপৰত ঠিক আছে নেক্সট পইণ্ট কি হ'ব পাৰে মেবি তোমালোকে বহুত দিন ধৰি আগৰ পৰা পঢ়ি থকা নাছিলা এতিয়া তোমালোকৰ এক্সাম অহাৰ 3 মাহ 4 মাহ আগত তোমালোকে পঢ়া ষ্টাৰ্ট কৰিছা আৰু তোমালোকৰ সিলেবাস কভাৰ নাই হোৱা and you have only few days or small amount of days only কিছুদিন আছে তো তোমালোকে এটা ভাবি আছে কি হ'ব এতিয়া see here again I am going to mention one thing no need to take stress no need to think so deeply তোমালোকৰ হাতত কম সময় আছে যিখিনি পঢ়িছা কিবাটো অলপ পঢ়িছা ৰাইট তোমালোকৰ 75% এক্সপেক্ট আছিল কিন্তু তোমালোকে নপঢ়িলা কিন্তু তোমালোকৰ হাতত লিমিটেড টাইম আছে যিখিনি তোমালোকে পঢ়িছিলা সেইখিনি তোমালোকে এতিয়া ৰিভিজন কৰা
যদি তোমালোকৰ 10টা চেপ্টাৰ আছে 10টা চেপ্টাৰ তোমালোকৰ পঢ়া হোৱা নাই 5টা চেপ্টাৰ পঢ়া হৈছে দ্যাটছ ইট এই 5টা চেপ্টাৰে তোমালোকে পঢ়া তাৰ পৰা কোৱেশ্চন এনসাৰখিনি তোমালোকে বাৰে বাৰে চাই থাকা এইখিনি সময়ত যদি তোমালোকে নতুন টপিক পঢ়িবলৈ যোৱা তেতিয়া তোমালোকৰ খেলিমেলি হৈ যাব কেনেকুৱা খেলিমেলি আগতে যিবিলাক পঢ়িছিলা সেইখিনিৰ পৰা তোমালোকে বহুখিনি বস্তু পাহৰি যাবা this is our brain it is not like that only one subject we have to study more আমি বহুত কিবি সাবজেক্ট পঢ়ি থাকিব লাগিব তো এনেকুৱা কৰিলে আমাৰ কনফিউজন হৈ যোৱাৰ বহুত প্ৰবাবিলিটি থাকে যিখিনি হৈছে সেইখিনি ৰিভিজন কৰিবলৈ চেষ্টা কৰা আৰু তোমালোকৰ যদি এটা মাৰ্ক কেনেকৈ ক্যাৰি কৰিবা এটলিষ্ট পাসিং মাৰ্ক কেনেকৈ ক্যাৰি কৰিবা সি তোমালোকে কি কৰিবা যিবিলাক লং কোৱেশ্চন আনসাৰ থাকিব সেইবিলাক তোমালোকে লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকে যিখিনি জানা সেইখিনি প্ৰথমতে কভাৰ কৰিবলৈ চেষ্টা কৰিবা আৰু এটলিষ্ট তোমালোকৰ ফালৰ পৰা এটা গুড স্কোৰ এটা ক্যাৰি কৰাৰ কাৰণে চেষ্টা কৰিবা যিখিনিলৈকে পঢ়িছা সেইখিনিলৈকে পঢ়া যদি কিবা চেপ্টাৰ পঢ়া হোৱা নাই কভাৰ আপ কৰা হোৱা নাই সেইখিনি তোমালোকে চাব নালাগে কাৰণ যদি সেইখিনি তোমালোকে এতিয়া চাব যোৱা তোমালোকৰ কনফিউজন হৈ যাব and if you are aspirants government job aspirants or competitive exam aspirant so you also same suggestion you no need to study now new topic whatever you have studies just revise it daily সদায় তোমালোকে এইখিনি পঢ়ি থাকা আৰু তোমালোক সেইখিনি ভিতৰত যিখিনি হ'ব সেইখিনি তোমালোকে কভাৰ আপ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এইখিনিলৈকে গম পালো now if you are not studying anything যদি তোমালোকে একোই পঢ়া নাই the first question is why you are not studying কিয় পঢ়া নাছিলা just tell me why তোমালোকে কি ভাবি আছিলা মানে you don't have time তোমালোকে পঢ়া সুবিধা পোৱা নাই বা কিবা হৈছে এনেকুৱা হৈছে নো এটলিষ্ট আজিৰ পৰা 15 বছৰ আগত ল'ৰা ছোৱালী বিলাকে যেটো ষ্ট্ৰাগল কৰি পেলাই পঢ়ি আছিল বৰ্তমান যুগতো তেনেকুৱাকৈ পঢ়িব লগা ষ্ট্ৰাগল কৰিব লগা নাই আজিকালি পঢ়াৰ কাৰণে তো এনাফ ৰিসোৰ্স আছে now you are watching this video on YouTube তোমালোকে যদি ইংলিশ নাজানা কোনো টিউশন লোৱাৰ কাৰণেও প্ৰয়োজন নাই তো আজিকালি ম্যাথছ কৰাৰ কাৰণে তোমালোকে ম্যাথছ আৰু টিউশন লোৱাৰ কাৰণে প্ৰয়োজন নাই বহুখিনি বস্তু তোমালোকে এনেকৈ পঢ়িব পাৰা মোবাইলটো তোমালোকৰ হাতে হাতে আছে you are good in watching Instagram reels or YouTube shorts this type of things তোমালোকে কি গেমিং এইবিলাক কৰি পেলাই সময় খেলাই দিছা নেকি no okay এইখিনি হৈ গল বাৰু এইখিনি মই এনে অলপমান কৈ দিলো যা হক তো তোমালোকে এটা কাম কৰা যেহেতু তোমালোকৰ বহু কেদিন এনেকৈ গুছি গল পঢ়াৰ টাইম হোৱা নাই সো নাও the point is what তোমালোকে কি কৰিব লাগিব যে কেনেকৈ পাস কৰিব পাৰে হেইটোৱে চিন্তা কৰিব লাগিল হয়নে নহয় এটলিষ্ট পাস তো তোমালোকৰ বৰ্তমান যেটো এক্সামৰ ষ্ট্ৰাকচাৰ ইয়াতো পাসিং মাৰ্কটো তো থাকিয়ে যায় তোমালোকে পাস কৰিয়ে যাবা ঠিক আছে কাৰণ ইয়াতে এমসিকিউ বেস গোটেইবিলাক আহি যাব তো এমসিকিউ বিলাক কৰিলে হৈ যাব আৰু তোমালোকে এটা কি কৰিবা ইফ ইউ আৰ very bad in English যদি তোমালোকে ইংলিশত বহুখিনি বেয়া মানে কোনটো ক'ব বিচাৰিছো যে তোমালোকে ইংলিশত খেলিমেলি পোৱা ইংলিশ বেছি ভালদৰে নাজানা তো তোমালোকে এটা কাম কৰা তোমালোকে এই যিবিলাক ৰচনা থাকে সেইবিলাক তোমালোকে চাই যোৱা তাৰ পিছত এনেকুৱা লং কোৱেশ্চন আনসাৰ যিবিলাক থাকে এছে ৰাইটিং হৈ গল তোমালোকৰ এপ্লিকেশন ৰাইটিং লেটাৰ ৰাইটিং এইবিলাক তোমালোকে চাই যোৱা কিছুমান তোমালোকৰ চেপ্টাৰৰ পৰা যিবিলাক কোৱেশ্চন আনসাৰ আছে এইবিলাক কমন কোৱেশ্চন আনসাৰ বিলাক তোমালোকে বাই হাৰ্ট কৰি যোৱা তাৰ পৰা বহুখিনি বস্তু তোমালোকৰ হেল্প হ'ব তো এনেকুৱাকৈ তোমালোকৰ এক্সামত বহুখিনি প্ৰকাৰ হেল্প হ'ব আৰু তোমালোকৰ এক্সামটো ভালদৰে হৈ যাব তো চিন্তা কৰি থাকিলে তো এনেকুৱা নহব যে আজি মই ভয় কৰি আছো তো ভয় কৰি থাকিলে মানে কি হ'ব তুমি যিমানে ভয় কৰিবা সিমানে বেছি তোমাৰ ফিজিক্যাল ইম্প্যাক্ট বহুত হ'ব তোমালোকৰ বেমাৰ আজাৰ হ'ব আৰু তাৰ ফলত কি এটলিষ্ট ইউ আৰ নট এবল টু অ্যাটেম্প দা এক্সাম তোমালোকে পৰীক্ষাত বহিবই নোৱাৰিবা see the point is don't run from the problem face the problem তুমি যদি ভাবা যে মই প্ৰবলেমটোৰ পৰা পলাব বিচাৰিছো ন প্ৰবলেমে তোমাৰ পৰা কেতিয়াও মানে হাত এৰি না যায় তুমি যিমানে পলাব বিচাৰিবা হিমানে প্ৰবলেমে তোমাক ফেস কৰিব তোমাক প্ৰবলেমে ফেস কৰি থাকিব দ্যাটস হোৱাই ইউ ফেস দা প্ৰবলেম তুমি প্ৰবলেমটো ফেস কৰা আৰু তুমি এটো সলভ কৰিবলৈ চেষ্টা কৰা এটা যেটো সময় কম তো তোমালোকৰ হাতত লিমিটেড সময় যিখিনি পঢ়া হৈছে সেইখিনি তোমালোকে পঢ়ি পেলাই সলভ কৰিবলৈ চেষ্টা কৰা আৰু স্পেসিফিক্যালি কোন কিখন সাবজেক্ট তোমালোকৰ উইক সেইখিনি তোমালোকে পঢ়িবলৈ চেষ্টা কৰা আৰু পাৰ্সেন্টেজ কোন কিখন সাবজেক্টে আনে লাইক কিছুমান সাবজেক্ট আছে যিবিলাকে তোমালোকৰ পাৰ্সেন্টেজ ক্যাৰি কৰাত হেল্প কৰে one subject you can take this one Assamese of you or if you are from English medium school then you have chosen like alternative English this subject is very much helpful very much essential because this subject help you to carry the good score good percentage and যদি আমি ম্যাথছত তোমালোকে কি কৰিবা ম্যাথছৰ বস্তুবিলাক তোমালোকে কৰি যাবা এনেকুৱা নহয় যে গোটেইখিনি বস্তু তোমালোকে এৰি যাবা কাৰণ ম্যাথছত তোমালোকৰ স্টেপ মাৰ্ক থাকে I am a computer science teacher so here I will suggest computer science ত তোমালোকে পইণ্ট ওয়াইজ বস্তুবিলাক লিখিবা ঠিক আছে এই গোটেইবিলাক তোমালোকে লিখি পেলাই তোমালোকে নোট ডাউন কৰিবা আৰু তোমালোকৰ কাৰণে ভাল হ'ব আৰু গোটেইখিনি বস্তু তোমালোকৰ হেল্পফুল হ'ব
If you are government aspirants, I am suggesting to you also, whatever you have studied, that is enough. You are doing well. You will do your best. If you will even not able to do your best in this exam, but I have belief on you that you will do one day better, and you will give the comments inside my video section that yes sir, I did my best, I have completed everything. So এইখিনি ভিডিওত যদি এই ভিডিওটোত যদি তোমালোকে এইখিনি বস্তু বুজি পালা, আই এচিউৰ দ্যাট এই ভিডিওটোৰ দ্বাৰা বহুখিনি তোমালোকৰ হেল্প হ'ব। তো এইখিনি টাইম তোমালোকে এনে তোমালোকৰ এইবিলাক ভিডিঅ' বা কিছুমান ডিষ্ট্ৰাকশ্যন বস্তুবিলাক মাথাৰ পৰা অলপ উলিয়াই পেলাই তোমালোকে ভালদৰে ফ'কাছ কৰা, এটলিষ্ট এইকেইদিন, আৰু তোমালোকৰ ভাল হ'ব। যদি ভিডিওটো চাই ভাল পাইছা আৰু যদি হেল্পফুল বুলি ভাবিছা, কমেণ্ট ছেকশ্যনত জনাবা যে কোনটো পইণ্ট তোমালোকৰ মোৰ মুখেৰে ভাল লাগিল, ঠিক আছে? আৰু ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা। আৰু পৰীক্ষা শেষত তোমালোকে জনাবা যে তোমালোকৰ এক্সাম কেনে গ'ল, ইভেন ইফ ইউ আৰ কম্পিটিটিভ এক্সাম। এণ্ড ইউ আৰ গাৰ্জেন, if you are watching as a parents, you also remember one thing, that the child, this is for you. You are the mother, you are the father because of this child. তেওঁলোকে আপোনালোকক মা দেউতা বুলি মাতি আছে, তেগতিহে আপোনালোক একজন গাৰ্জেন। So you don't give lots of them pressure on them. If you will give the pressure, they will do something else. They will not able to take this stress. They don't have this much of capacity to handle maybe different types of things. So you just inspire them that my son, you will do your better. You do as much as you can. The future, the results is not in our hands. It depends on the gods or something else. I hope you will understand this one. And at last, I will say only one thing as a students and as a teachers, that is, এই জীৱনটো আছে গতিকে আমি যুঁজিব পাৰি আছোঁ। যদি আমাৰ জীৱনটোৱে নাথাকিলে হয় তো আমি যুঁজিবই নোৱাৰিলোঁ হয়। তো আজিলৈকে এইখিনিয়ে, ধন্যবাদ।